শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত আজি দিন দুপৰতে সংঘটিত হ'ল টকা চুৰিৰ ঘটনা। উল্লেখ্য যে বিদ্যুৎ নাথ নামৰ এগৰাকী যুৱকে ঢেকিয়াজুলি ইকো বেংকৰ পৰা 2 লাখ টকা উইড্ৰ কৰিছিল। টকাখিনি উইড্ৰ কৰি যুৱকজনে ঢেকিয়াজুলি আৰক্ষী থানাৰ নিচেই কাষতে থকা ভদ্ৰ ফাৰ্মাচীৰ ওচৰত ৰখে। তেনে অৱস্থাতে সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ বিৱৰণী শুনক যুৱকজনৰ মুখেৰেই। মই CFCৰ পৰা পইচা উঠাব আহিছিলোঁ, বেংকলৈ পইচা উঠাব আহিছিলোঁ। পইচা উঠাব আহোঁতে মানে কোনোবা এজনে ইয়াত পেলাই দিছে। পেলাই দিয়াৰ পিছত মোৰ গোটেই ডিঙিটো খজুৱাইছে। খজোৱাৰ পাছত মই জেকেটটো খুলি কেনে মই চাফা কৰি পেলাই মই পইচাৰ বেগটো ৰাখিছিলোঁ এনেকুৱাতে। ৰখাৰ পাছতে মানে অলপ জেকেটটো পিন্ধাৰ পিছত চোৱাৰ পিছতে পইচাটো নাইয়ে মানে বেগটোৱে নাই। 2 লাখ টকা আছিলে। মই CFC বেংক আছিলে বৰচলাৰ, পইচা উঠাব আহিছিলোঁ মই। মানে বিদ্যুৎ নাথ বেগটো লৈ গৈছে, ডিঙিত কেলে পেলাই দিছে। পেলাই দি কিনে মই জাষ্ট খজুৱাইছে। খজোৱাৰ পিছত মই জেকেটটো খুলি কেনে বেগটো চাইড কৰি ৰাখিছিলোঁহে। মই ৰাখি পেলাই আকৌ জেকেটটো পিন্ধা মাত্ৰ বেগটো নাই, বেগটো গায়ব হৈ গৈছে।